নমস্কাৰ ৰাজ্যবাসীৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ অধিক দামত আপোনাৰ পৰা গ্যাস এজেন্সি বা গ্যাস এজেন্টে টকা লৈছে নেকি অধিক দামত গ্যাস সিলিন্ডাৰ বিক্ৰী কৰা এজেন্টসকল এতিয়াৰে পৰা সাৱধান হওক নিৰ্ধাৰিত দামতকৈ অধিক দাম যদি লয় তেনেহলে সেই সকল এজেন্ট এতিয়াৰে পৰা বিপদত পৰিব অধিক দাম লোৱা এজেন্টৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোনেও এটকাও বেছি লব নোৱাৰিব গ্যাস সিলিন্ডাৰত এনেদৰে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ খবৰ মতে লৈ আহিছো অধিক দামত গ্যাস সিলিন্ডাৰ বিক্ৰী কৰা এজেন্টসকল এতিয়াৰে পৰা সাৱধান হওক নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেন্টে আৰু সেই সকল এজেন্টৰ বিৰুদ্ধে চলিব অভিযান অধিক দাম লোৱা এজেন্টৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কোনেও এটকাও বেছি লব নোৱাৰিব গ্যাস সিলিন্ডাৰত কোনেও এটকাও বেছি লব নোৱাৰিব অধিক দাম লব নোৱাৰিব আৰু দাম বেছি ললে এজেন্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ আৰু সাধাৰণ জনতাক লুটি খোৱা কোনো লোককে ৰেহাই নিদিয়ে চৰকাৰে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অধিক দামত গ্যাস সিলিন্ডাৰ বিক্ৰী কৰা সকল এতিয়াৰে পৰা সাৱধান হওক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেন্টে আৰু সেই সকল এজেন্টৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে অধিক দাম লোৱা এজেন্টৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব চৰকাৰ বা প্ৰশাসনে যদি কোনোবাই নিৰ্ধাৰিত দামতকৈ অধিক ধন লৈছে তেনেহলে সেই সকল লোকৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিত অভিযান চলাব চৰকাৰে দাম বেছি ললে এজেন্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ আৰু তাৰ পাছত সেই সকল লোকৰ বিৰুদ্ধে একশন লব আৰক্ষীয়ে পুনৰবাৰ কৰিছো নিৰ্ধাৰিত দামতকৈ অধিক দাম লব নোৱাৰিব গেছত অধিক দামত গ্যাস সিলিন্ডাৰ বিক্ৰী কৰা এজেন্টসকল এতিয়াৰে পৰা সাৱধান হওক আমি পুনৰবাৰ কৰিছো এটা ডাঙৰ খবৰ দাম বেছি ললে এজেন্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেন্টে আৰু সেই এজেন্টৰ বিৰুদ্ধে চলিব অভিযান অধিক দাম লোৱা এজেন্টৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কোনেও এটকাও বেছি লব নোৱাৰিব গ্যাস সিলিন্ডাৰত এটকাও বেছিকৈ লব নোৱাৰিব নিৰ্ধাৰিত দামতেই গ্ৰাহকক গ্যাস সিলিন্ডাৰ প্ৰদান কৰিব লাগিব অন্যথা বিপদত পৰিব বুলি এতিয়া হকিউনি দিছে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে যিসকল লোকে নিৰ্ধাৰিত দামতকৈ গ্যাস সিলিন্ডাৰত অধিক ধন লয় সেই সকলৰ বিৰুদ্ধে কেনেদৰে অভিযান আৰম্ভ হ'ব কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে মই মনতে ভাবিছো যে গ্যাসৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া ধুতিতকৈ ভাল নে বেয়া এতিয়া আপোনালোকে চাওক মই কি আজি কলো 1 অক্টোবৰৰ পৰা দালি কম দামত পাম নিমখ কম দামত পাম চেনি কম দামত পাম আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া ধুতিতকৈ ভাল নে বেয়া এতিয়া আপোনালোকে চাওক মই কি আজি কলো 1 অক্টোবৰৰ পৰা দালি কম দামত পাম নিমখ কম দামত পাম চেনি কম দামত পাম আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ যাৰ
উজলা গেছৰ আছে, উজলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক, মই কি আজি কলো। 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম, আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। মই মনতে ভাবিছো যে গেছৰ দাম